অসম তথা উত্তৰ পূব ভাৰতত এতিয়াও চলি আছে বহুকেইখন কলা আইন, যি আইন সভ্য সমাজৰ বিৰোধী। বিশেষকৈ সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইনখনৰ ম্যাদ কেন্দ্ৰীয় চৰকাৰে পুনৰ বৃদ্ধি কৰাত অসন্তুষ্টি প্ৰকাশ কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই। ৰাজ্য চৰকাৰে আইন শৃংখলা উন্নত হৈছে বুলি দাবী কৰিছে, শান্তি আহিছে বুলি দাবী কৰিছে, কিন্তু কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তই ৰাজ্য চৰকাৰৰ দাবীক অসাৰ প্ৰতিপন্ন কৰিছে। কলা আইন অঞ্চলটোৰ পৰা বাতিল কৰিবলৈ দাবী জনাই ডক্টৰ ভট্টাচাৰ্যই কয়, চৰকাৰে এতিয়া সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা নাস্পা আৰু অশান্ত অঞ্চল সেইটো 90 চনৰ পৰা ঘোষণা কৰি আছে আৰু তেওঁলোকেতো বৃদ্ধি কৰি গৈ থাকে। এতিয়া আকৌ বৃদ্ধি কৰিলে। যি সময়ত আমি কৈ আছোঁ যে সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন বাতিল কৰিব লাগে উত্তৰ পূৰ্বাঞ্চলৰ পৰা, এই ক'লা আইনবিলাক বাতিল কৰিব লাগে, সেই সময়ত আমাৰ ওপৰতে এইবোৰ জাপি দিয়া হৈছে। মানে অসম আৰু উত্তৰ পূৰ্বাঞ্চলত সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন আচপাকে ধৰি সকলো ক'লা আইন জাপি দিয়া হৈছে আৰু বাতিল হ'ব লাগে। আৰু এইবোৰ যে আকৌ যে বঢ়াই গৈ আছে, এতিয়া মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াই কয় যে অসম বৰ শান্ত, ধাবালৈও মানুহ খাবলৈ যাব পাৰে, কিন্তু একেই দলৰ চৰকাৰ তেওঁলোকেতো আমাৰ ওপৰত অশান্ত অঞ্চল দিয়ে আছে, সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন জাপি আছে, অৰ্থাৎ অসমখন শান্ত নহয়। অসমখনৰ পৰিস্থিতি সুস্থিৰ হোৱা নাই, অসমত ৰাইজৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাও নিশ্চিত হোৱা নাই, আৰু ৰাজ্যত সুশাসন নাই, ৰাজনৈতিক নেতৃত্ব ব্যৰ্থ হৈছে। এই কথাতেই প্ৰমাণ হৈছে। এইবোৰ ক'লা আইন আৰু সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন দি পেলাই সামৰিক অৰ্ধসামৰিক বাহিনীক অধিক ক্ষমতা দিয়াৰ অৰ্থটো কি? ইয়াৰ ৰাজনৈতিক নেতৃত্বৰ ব্যৰ্থতা। যিকোনো ক্ষেত্ৰতে ৰাজ্য চৰকাৰখনৰ দৃঢ় স্থিতি নাই বুলি অভিযোগ কৰি আছুৰ উপদেষ্টাজনে কয়, অসম চৰকাৰৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া চৰকাৰখনৰ এটাই কাম যে দিল্লীৰ চুটলিপিলৈ চলিব লাগে। নিজস্বতাটো নাই। অসমৰ স্বাৰ্থত নিজে এটা দৃঢ় স্থিতি লোৱাৰ চিন্তা সাহস আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীৰ নাই, আৰু সেইবাবে দিল্লীয়ে যি চুটলিপি দিয়ে সেই এফালে কয় আমাৰ শান্ত অসম, এফালে দিল্লীয়ে ক'ব যে অশান্ত অসমৰ আইনখন সম্প্ৰসাৰণ কৰিব হ'ব লাগিব। মূল বিষয় যে অসমত ৰাজনীতিৰ নেতৃত্বৰ ব্যৰ্থতা, ইয়াত চৰকাৰখনৰ অস্তিত্বহীনতা, আৰু সেইকাৰণে এই ধৰণৰ ক'লা আইনসমূহ আমাৰ ওপৰত জাপি দিয়া হৈছে। আনহাতে KPS গিলৰ মন্তব্যসমূহৰ বিষয়ে মন্তব্য কৰি ডক্টৰ ভট্টাচাৰ্যই কয়, আচলতে KPS গিল হ'ল এজন হত্যাকাৰী। শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰক KPS গিলে হত্যা কৰিছে, আৰু সেই সময়ত অসমৰ ৰাইজ, ভৱানীপুৰৰ হাজাৰ হাজাৰ ৰাইজ তাৰ প্ৰত্যক্ষদৰ্শী। আৰু মূলতঃ KPS গিল এজন হত্যাকাৰী, KPS গিল এজন মিছলীয়া, KPS গিল এজন অসমৰ ৰাইজৰ চকুত অক্ষমনীয় অপৰাধত অপৰাধী। গিল এজন অপৰাধী। আৰু এইটো কথা মনত ৰখা আমি ভাল যে গিলে কিবা এটা কথা ক'লেই সেই কথাটোৱে আমাৰ জাতীয় চিন্তা, জাতীয় চেতনা চুলিৰ মানুহ আঁচুৰ নপৰে, আমাৰ সংগ্ৰামী চিন্তাক চুলিৰ মানুহ স্তব্ধ নকৰে। আৰু সকলো কথাত গিলৰ চাৰ্টিফিকেটখন কেলে? গিলৰ কোনো কথাই আমাৰ ইয়াত কোনো চুলিৰ মানুহ আঁচুৰ নপৰে। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।